নমস্কাৰ এক্সিয়া আইএছ একাডেমিলৈ স্বাগতম জনাইছোঁ আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে অসমৰ গৌৰৱৰ অন্যতম পৰম্পৰাগত শিল্প ডেট ইজ সৰ্থেবাৰী মেটেল ক্ৰাফ্ট অ'কে আৰু এই যিটো টপিক মই আজি লৈ পেলাই আনিছোঁ এইটো আমাৰ আপকামিং APSC মেইনছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব পাৰে APSC যিটো মেইনছ পৰীক্ষাৰ আহি আছে তাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হ'ব বিকজ আমি দেখা পাইছোঁ যে এই যিটো টপিক হয় এই টপিকটো আসাম ট্ৰিবিউনত আমি আহা দেখা পাইছোঁ আসাম ট্ৰিবিউনত আহিছে অ'কে তো সেইটো কাৰণে কি হয় আমাৰ APSC আপকামিং APSC মেইনছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ আসাম ট্ৰিবিউনত যিখিনি বস্তু আহে জেনেৰেলি আমাৰ প্ৰিলিমছ হওক মেইনছ হওক APSC পৰীক্ষাত সোধে অ'কে মোৰ অভাৰ তোমালোকে চোৱা মই অলপমান আইডিয়া কৈ দিছোঁ যে এই ভিডিঅ'টোত আমি কি বস্তু ডিছকাশ্যন কৰিম মোৰ যিটো ডিছকাশ্যন হ'ব সেইটো পুৰা মেইনছ পাৰ্চপেক্টিভত হ'ব অ'কে ইয়াত মই ডিছকাশ্যন কৰিম যে সৰ্থেবাৰী মেটেল ক্ৰাফ্টৰ ইম্পৰ্টেঞ্চটো কি হয় সেইটো মই ডিছকাশ্যন কৰিম লগতে আমি গম পাওঁ যে সেই সৰ্থেবাৰী মেটেল ক্ৰাফ্টত আজি সময়ত কি আছে GI টেগ আছে তো GI টেগ আছে তো অবভিয়াছলি ক'ব গ'লে ইয়াৰ পৰা বুজি পোৱা গৈছে যে এই ক্ৰাফ্টটোক কি কৰা হৈছে প্ৰটেকশ্যন দিবৰ কাৰণে চেষ্টা কৰা হৈছে বাট আমি এই বস্তুটো বুজিব লাগিব যে GI টেগ যদি থাকে তো ইজ ইট ছাফিচিয়েণ্ট ফৰ প্ৰটেকশ্যন আমি সেই বস্তুটো ইয়াত বুজিবলৈ চেষ্টা কৰিম অ'কে যিটো আমি নিউজ পেপাৰ দেখা পাইছিলোঁ সেইটোকে আমি বুজিবলৈ চেষ্টা কৰিম আৰু যদি এই বস্তুটো ছাফিচিয়েণ্ট নহয় তেতিয়াহ'লে আমি কি আৰু ষ্টেপ ল'ব লাগিব লগতে এই যিটো সৰ্থেবাৰী মেটেল ক্ৰাফ্ট আজি সময়ত কি চেলেঞ্জেছ ফেচ কৰি পেলাই আছে আৰু সেই চেলেঞ্জেছবিলাক অভাৰকাম কৰিবৰ কাৰণে আমি কি সলিউশ্যন ল'ব পাৰোঁ সেই গোটেইবিলাক বস্তু মই ইয়াত ডিছকাশ্যন কৰিম তো ভিডিঅ'টো অলপমান দীঘল হ'ব পাৰে বাট মেইনছৰ কাৰণে বনোৱা হৈছে তো সেইটো কাৰণে মই বহুত ভালদৰে ইয়াত এনালাইচিছ কৰিবলৈ চেষ্টা কৰিম অ'কে আৰু এই ভিডিঅ'টোত যিখিনি মই ডিছকাশ্যন কৰিম তাৰ PDF বনাই পেলাই মই ডেছক্ৰিপশ্যন লিংকত দি দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে তো তোমালোকে চোৱা এতিয়া যিটো সৰ্থেবাৰী মেটেল ক্ৰাফ্ট আছে তো ই কেৱল এটা পৰম্পৰাগত হস্তশিল্প নহয় অ'কে আমাৰ কি হয় এটা তোমাৰ লিভিং নলেজ ছিষ্টেম হয় মানে ক'ব গ'লে কি হয় এটা জীৱন্ত জ্ঞান ব্যৱস্থা হয় অ'কে লিভিং নলেজ ছিষ্টেম অ'কে আৰু এইবাৰ আমি দেখা পাইছিলোঁ APSC প্ৰিলিমছতো আমি দেখা পাইছিলোঁ যে এটা প্ৰশ্ন আহিছিলে ৰিগাৰ্ডিং নলেজ ছিষ্টেম ইণ্ডিয়ান এনচিয়েণ্ট নলেজ ছিষ্টেমৰ ওপৰত অ'কে তো এই শব্দবিলাক কি হৈ যায় যেতিয়া আমি পাওঁ নহয় এই শব্দবিলাকো বহুত ইম্পৰ্টেণ্ট হৈ পেলাই যায় যদিও মই কৈছোঁ যে মেইনছৰ কাৰণে মই পঢ়াই আছোঁ বাট তথাপিও কিছুমান বস্তু এনেকুৱা আহি যাব যিবিলাক প্ৰিলিমছৰ কাৰণেও ইম্পৰ্টেণ্ট হ'ব অ'কে তো তোমালোকে চোৱা ই হৈছে মানে আমাৰ যিটো এই যে সৰ্থেবাৰী মেটেল ক্ৰাফ্ট হয় ই কি হয় এটা জীৱন্ত জ্ঞান ব্যৱস্থা অ'কে লিভিং নলেজ ছিষ্টেম হয় ইয়াত বহুত প্ৰজন্ম ধৰি চলি অহা স্কিল অ'কে লোকেল আইডেণ্টিটি তোমাৰ ফেমিলি বেছড এণ্টাৰপ্ৰাইজ ৰিচুৱেল কালচাৰ ৰুৰেল এমপ্লয়মেণ্ট এই সকলোবোৰ কি হৈ আছে জড়িত হৈ আছে অ'কে আমি দেখা পাওঁ যে সৰ্থেবাৰীত যিখিনি নিৰ্মাণ কৰা প্ৰত্যেকটো বাতি অ'কে থালি শৰাই বা আন সামগ্ৰী কেৱল অকল ব্যৱহাৰ কৰা বস্তুৱেই নহয় ই আমাৰ হেৰিটেজ হয় ঐতিহ্য হয় অ'কে ই আমাৰ কি হয় কালচাৰ হয় অ'কে আমাৰ সংস্কৃতি হয় আৰু শিল্পকলাৰ এক অমূল্য প্ৰতীক হয় হয়নে অবভিয়াছলি ক'ব গ'লে হয় কিন্তু বৰ্তমান কি দেখা পোৱা গৈছে যে এই শিল্পৰ এটা গুৰুত্বৰ সংকট মানে সন্মুখীন হোৱা দেখা পোৱা গৈছে অ'কে তো অবভিয়াছলি আমি দেখা পাইছোঁ যে যিটো আমাৰ সৰ্থেবাৰী মেটেল ক্ৰাফ্ট আছে ই কি পাইছিলে তোমাৰ এটা GI টেগ ৰেজিষ্ট্ৰেশ্যন পাইছিলে অ'কে ইন 2024 আৰু ইয়াৰ ভেলিডিটি কেতিয়ালৈকে আছে 8 নৱেম্বৰ 2032 লৈকে আছে অ'কে তো যেতিয়া এটা GI টেগ পায় বা জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন পায় তো ইয়াত কি কৰা হৈছে ইয়াত স্বীকাৰ কৰা হৈছে যে সৰ্থেবাৰীৰ এই শিল্পৰ এক বিশেষ জিঅ'গ্ৰাফিকেল আইডেণ্টিটি আছে হয়নে কাৰণ GI টেগ মিনিংটো এইটোৱে হয় যেতিয়া আমি GI টেগ বুলি কওঁ তো ইয়াত কি বুজি পোৱা গৈছে যে যেতিয়া আমি মেটেল ক্ৰাফ্ট অ'কে সৰ্থেবাৰী মেটেল ক্ৰাফ্ট বুলি কোৱা হয় তো বেচিকেলি এই ৰিজনটোত যিখিনি মেটেল ক্ৰাফ্ট বনোৱা হৈছে সেইটোকে আল্টিমেটলি আমি বুজাই আছোঁ অ'কে মানে ইয়াত কি হয় যে বেলেগ জেগাত এই মেটেল ক্ৰাফ্টটো বনাই পেলাই সৰ্থেবাৰী মেটেল ক্ৰাফ্ট বুলি কোনেও ইয়াক বিক্ৰী কৰিব নোৱাৰে GI টেগৰ মিনিংটো সেইটো হয় বাট আমি এই বস্তুটো বুজিব লাগিব বা আমাৰ মাইণ্ডত এই প্ৰশ্নটো আহে যে মাত্ৰ যদি GI টেগ এই শিল্পক দিয়া হয় তেতিয়াহ'লে এই যিটো মেটেল ক্ৰাফ্ট আছে GI টেগ দিয়াৰ কাৰণে অকল বাচিবনে তো অবভিয়াছলি ক'ব গ'লে ইয়াৰ উত্তৰটো কি হ'ব নহয় বিকজ যদি এই যিটো মেটেল ক্ৰাফ্ট আমি দেখা পাই আছোঁ অ'কে এই মেটেল ক্ৰাফ্টটোক যদি অকল যদি GI টেগ দি থৈ দিয়া হয়
তেতিয়াহ'লে কিন্তু কাইলৈ বা পৰহিলে বা ইন দ্য আপকামিং ফিউচাৰ কি হ'ব পাৰে, এই মেটেল ক্ৰাফ্টটো আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব পাৰে। অ'কে, বিকজ ইয়াত বিভিন্ন চেলেঞ্জেছ আছে। তো যদি আমি এই মেটেল ক্ৰাফ্টটোক জীয়াই ৰাখিব লাগে, তেতিয়াহ'লে সেই চেলেঞ্জেছবিলাকো আমি কি কৰিব লাগিব, আমি সেই চেলেঞ্জেছবিলাক আমি এড্ৰেছ কৰিব লাগিব। তো যদি মই ইয়াত কিছুমান মেইন প্ৰেচাৰ চাব যাওঁ, বা মেইন যদি মই ইয়াৰ চেলেঞ্জেছ কিছুমান চাব যাওঁ, সেইবিলাক কি হয় যে আমি আজি সময়ত কি দেখা পাই আছোঁ, কপাৰ আৰু টিনৰ কি দেখা পাইছোঁ, আমি ইয়াৰ ৰাইজিং প্ৰাইচেছ দেখা পোৱা গৈছে, ইয়াৰ প্ৰাইচটো ইনক্ৰিজ হৈছে। আৰু এই কপাৰ আৰু টিন কি হয়, বেল মেটেল। অ'কে, বেল মেটেলৰ কাৰণে কি হয়, এচেঞ্চিয়েল ইনপুট হয়। অ'কে, মোৰ ওপৰত আমি কি দেখা পাইছোঁ যে এই যিটো বেল মেটেল, ইয়াৰ দামটো কি হৈ যায়, এই যিটো কাঁহ শিল্প ন, এই কাঁহৰ দাম বহুত বেছি হয়। অ'কে, তো এই কাঁহৰ তুলনাত আমি যদি কম্পেয়াৰ কৰিবলৈ যাওঁ, যিখিনি ষ্টেইনলেছ ষ্টীল আছে, এলুমিনিয়াম আছে, বা মেচিন মেড যিখিনি বেলেগ বেলেগ ছাবষ্টিটিউট থাকে, সেইবিলাক কম দামত পোৱা যায়। আৰু এজ এ কনজিউমাৰ মানুহে গৈ পেলাই কি কৰে, যিটো কম দামত পোৱা যায় সেই বস্তুবিলাক কিনি লৈ গুচি আহে। থাৰ্ড ইম্পৰ্টেণ্ট কি হয়, যে বহুত জেগাত কিছুমান কাঁহ বেচা হয়, কাঁহ বাচনবিলাক বেচা হয়, বাট সেইবিলাক সৰ্থেবাৰী নহয়, সৰ্থেবাৰী বুলি আল্টিমেটলি কি কৰা হয়, 2 নম্বৰী ডুপ্লিকেট বস্তু আল্টিমেটলি বেচা হয়। মোৰ অভাৰ সৰ্থেবাৰী যিখিনি মানুহ আছে, তেখেতসকলৰ ব্ৰেণ্ডিংটো কি হয়, উইক পেকেজিং হয়, ই কমাৰ্চৰ বিষয়ে ইমান নাজানে, মাৰ্কেটৰ বিষয়ে ইমান তেখেতসকলে গম নাপায়। অ'কে, মোৰ অভাৰ এইসকল ব্যক্তিয়ে কি হয়, যে ফাইনেন্সিয়েল এছিষ্টেঞ্চো আল্টিমেটলি সময়মতে নাপায়, বা তেখেতসকলৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইবিলাকো বহুত কমপ্লিট নহয়, লাৰ্জ স্কেলত তোমাৰ বনাবলৈ নোৱাৰে। অ'কে, আৰু আজি সময়ত কি দেখা পোৱা গৈছে, যিটো য়ংগাৰ জেনেৰেশ্যন আছে তেখেতসকলো আগ্ৰহী নহয় এই মেটেল ক্ৰাফ্টৰ বিষয়ে শিকিবৰ কাৰণে। অ'কে, আৰু মোৰ অভাৰ কি দেখা পোৱা গৈছে, লিমিটেড প্ৰডাক্ট ডাইভাৰ্চিফিকেশ্যন দেখা পোৱা গৈছে ফৰ মডাৰ্ণ হোমছ। কাৰণ আজি সময়ত তোমালোকে চোৱা, আজি সময়ত যেতিয়া মই এটা মডাৰ্ণ ঘৰ চাবলৈ যাওঁ, যেতিয়া আমি ইণ্টেৰিয়ৰটো কৰোঁ, আমি বিভিন্ন বেলেগ বেলেগ বস্তু আমি সজাব বিচাৰোঁ। তো যদি মই প্ৰডাক্ট ডাইভাৰ্চিফিকেশ্যন নকৰোঁ, তেতিয়াহ'লে কিন্তু কি হ'ব, আমাৰ এই প্ৰডাক্টটোৱে ইমান ছাৰ্ভাইভ কৰিব নোৱাৰিব, বা মাত্ৰ কি হ'ব, এটা কামতহে বস্তুটো ইউজ কৰা হ'ব। তো আজি সময়ত আমি যদি চাবলৈ যাওঁ, এই মেটেল ক্ৰাফ্টটোৱে বেচিকেলি এইখিনি ইম্পৰ্টেণ্ট বা এইখিনি মেইন চেলেঞ্জেছ বা মেইন প্ৰেছাৰ ফেচ কৰি পেলাই আছে। অ'কে, এতিয়া চোৱা, আমি যদি চাব যাওঁ, আমি যে আজি পঢ়ি আছোঁ মেটেল ক্ৰাফ্টটোৰ কথা পঢ়ি আছোঁ, কিয়নো এই ক্ৰাফ্টটো ইম্পৰ্টেণ্ট হয়। বিকজ চোৱা, এই ক্ৰাফ্টটো কি হয়, আমাৰ অসমৰ কি হয়, তোমাৰ এটা মেটেৰিয়েল কালচাৰ হয়, অসমৰ সংস্কৃতি হয়, অসমৰ ৰিচুৱেল হয়। অ'কে, এস্থেটিক হয়, তো ইয়াক প্ৰিজাৰ্ভ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। মোৰ অভাৰ চোৱা, যিসকল আৰ্টিচান, যিসকল ব্যক্তি, যিসকল শিল্পী এই কামত জড়িত হৈ আছে, তেখেতসকলক কি দিছে, আল্টিমেটলি এটা লাইভলিহুড প্ৰভাইড কৰা হৈছে। মোৰ অভাৰ যদি আমি গাঁওবিলাকত চাব যাওঁ, এগ্ৰিকালচাৰ বাহিৰে কিছুমান বেলেগ আৰু কি আছে, আমি লাইভলিহুড অপৰচুনিটি দেখা পাইছোঁ। অ'কে, নেক্সট কি দেখা পোৱা যায়, যে এই যে আমাৰ কাঁহ শিল্প যে আছে, যে তাত কি হয়, তুমি ভালদৰে মন কৰিবাচোন, তোমালোকে কাঁহ, তোমাৰ বানবাতিবিলাক বা বিভিন্ন বাতিবিলাক বহুত ধুনীয়া ধুনীয়া ডিজাইন কৰা হয়। তো সেই ডিজাইনবিলাক কৰা সময়ত বা সেই ফিনিচিং কৰা সময়ত, পেকেজিং কৰা সময়ত ইয়াত ইয়াত বহুত ওমেন পাৰ্টিচিপেশ্যন দেখা পোৱা যায়। তো সেইটো পাৰ্চপেক্টিভতো কি হয়, এই ক্ৰাফ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। মোৰ অভাৰ চোৱা, ই কি কৰিব পাৰে, এই ক্ৰাফ্টে কি কৰিব পাৰে, টুৰিজিম বুষ্ট কৰিব পাৰে। অ'কে, বিভিন্ন আমি হেৰিটেজ চাৰ্কিট, এক্সপিৰিয়েঞ্চিয়েল ট্ৰেভেল টুৰিজিম আমি প্ৰমোট কৰিব পাৰোঁ। অ'কে, মোৰ অভাৰ যিহেতু এই প্ৰডাক্টটো অলপমান কি হয়, প্ৰিমিয়াম ৰেঞ্জৰ হয়, তো কি হৈ যায়, যিবিলাক মানুহে বা যিবিলাক মাৰ্কেটে অলপমান কি বিচাৰে, প্ৰিমিয়াম হেণ্ডক্ৰাফ্টেড বস্তু বিচাৰে, তেনেকুৱা জেগালৈ আমি কি কৰিব পাৰোঁ, ইয়াক আমি এক্সপৰ্ট কৰিব পাৰোঁ। মোৰ অভাৰ এই যিটো মেটেল হয়, এইটো কি হয়, ডিউৰেবল হয়, ইয়াক ৰিপেয়াৰ কৰিব পৰা যায়, ইয়াক ৰিচাইকেল কৰিব পৰা যায়। তো আল্টিমেটলি কি কৰিছে, এই ক্ৰাফ্টটোৱে আল্টিমেটলি আমাৰ যিটো চাৰ্কুলাৰ ইকনমি আছে, তাকো আল্টিমেটলি বুষ্ট বা প্ৰমোট কৰি পেলাই আছে। মোৰ অভাৰ এই ক্ৰাফ্টটো অসমৰ আইডেণ্টিটি হয়। যেতিয়া আমি অসমৰ বুলি ক'ব যাওঁ, তো আইডেণ্টিটি অকল মুগা, জাপি, বিহু, ঢোল এইবিলাকৰ বাহিৰেও এই যিটো সৰ্থেবাৰী মেটেল ক্ৰাফ্ট আছে, অ'কে, সেইটো কি হয়, আল্টিমেটলি ক'ব গ'লে অসমৰ এটা আইডেণ্টিটি হয়। তো মই যদি চাবলৈ যাওঁ যে আমাৰ সৰ্থেবাৰী এই যিটো তোমাৰ কাঁহ শিল্প আছে, এই কাঁহ শিল্প ইম্পৰ্টেণ্ট কিয় হয়, তো ইম্পৰ্টেণ্ট মাত্ৰ এটা ডাইৰেকশ্যনত নহয় বা এটা ডাইমেনশ্যনৰ কাৰণে নহয়, অসমৰ হেৰিটেজ, অসমৰ এমপ্লয়মেণ্টৰ কাৰণে, অসমৰ ইকনমিৰ কাৰণে, অসমৰ মহিলা পাৰ্টিচিপেশ্যনৰ কাৰণে, অসমৰ টুৰিজিম বুষ্ট কৰিবৰ কাৰণে, অসমৰ এক্সপৰ্ট বুষ্ট কৰিবৰ কাৰণে, চাৰ্কুলাৰ ইকনমি পাৰ্চপেক্টিভত, আৰু অসমৰ পৰিচয় বা আইডেণ্টিটি, এই গোটেইবিলাক ডাইমেনশ্যনৰ পৰা যদি আমি চাবলৈ যাওঁ, এই কাঁহ শিল্প বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া যদি মই ইয়াৰ হিষ্টৰিকেল ইভলিউশ্যনটো চাব যাওঁ, এই
কাঁহ শিল্পৰ যদি মই ইভলিউশ্যনটো চাবলৈ যাওঁ ইয়াক মই বেলেগ বেলেগ ফেজত ভাগ কৰিছোঁ যেনেকৈ প্ৰি কলনিয়েল ফেজ কলনিয়েল পিৰিয়ড পষ্ট ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ড অ'কে লিবাৰেলাইজেশ্যন আৰু যিটো কণ্টেম্পৰেৰী মাৰ্কেট পিৰিয়ড আছে আৰু GI এৰা যিটো চেলেঞ্জ পিৰিয়ড আছে অ'কে তো আমি এটা ডিছকাশ্যন কৰিম তো যদি মই প্ৰি কলনিয়েল পিৰিয়ড যদি চাবলৈ যাওঁ ব্ৰিটিছসকল অহাৰ আগতে অসমত কাঁহ শিল্পৰ যথেষ্ট বিকাশ আছিলে অ'কে সেই সময়ত কাঁহ শিল্পৰ সামগ্ৰী কেৱল মানে ডেইলি ব্যৱহাৰ বস্তু নাছিলে মানুহৰ সামাজিক আৰু ধৰ্মীয় জীৱনৰো এক বহুত ইম্পৰ্টেণ্ট অংশ আছিলে যেনেকৈ আমি ক'ব গ'লে আমি কাঁহী ইউজ কৰোঁ বাতি ইউজ কৰোঁ এইবিলাক ডেইলি ইউজ কৰা হয় যিখিনি আমাৰ ৰিলিজিয়াছ বা ছ'চিয়েল পাৰ্পজেছত আমি শৰাই ইউজ কৰোঁ বান মাটি ইউজ কৰা হয় আমি তাল ইউজ কৰোঁ ৰিলিজিয়াছ পাৰ্পজেছত তো আল্টিমেটলি চোৱা আমাৰ ডেইলি ইউটিলিটি আৰু কালচাৰেল ভেলু হিচাপেও কাম কৰিছিলে অ'কে মোৰ'ভাৰ আমি কি দেখা পাইছিলোঁ যে এই যিখিনি কাঁহ শিল্প আছে আগৰ দিনত মানুহৰ ঘৰে ঘৰে ইউজ কৰা হৈছিলে অ'কে সত্ৰসকলৰো আল্টিমেটলি পেট্ৰনেজ পাইছিলে টেম্পলছ হওক লোকেল যিখিনি অলপমান ইলিট ছেকশ্যন মানুহ আছিলে তো এইসকল ব্যক্তিৰ কি পাইছিলে আল্টিমেটলি পেট্ৰনেজ বা পৃষ্ঠপোষকতা মানে এইসকল ব্যক্তিৰ পৰা পাইছিলে যেতিয়া আমি কলনিয়েল পিৰিয়ডলৈ আহিবলৈ চাওঁ ইয়াত কি দেখা পোৱা গৈছিলে যেতিয়া ব্ৰিটিছৰ শাসন আৰম্ভ হ'ল ইয়াত কি দেখা পোৱা গ'ল যে ফেক্টৰী মেড গুডছ আহিলে নতুন ট্ৰেড নেটৱৰ্ক সৃষ্টি হ'ল আৰু বহুত ইম্পৰ্টেণ্ট কিছুমান মেটেল বস্তু আহিলে যাৰ কাৰণে আমাৰ ট্ৰেডিশ্যনেল যিটো ক্ৰাফ্ট আছিলে তাক চেলেঞ্জ কৰিবলৈ আৰম্ভ কৰিলে বাট তথাপিও কি দেখা পোৱা গৈছিলে যে যিহেতু এই কাঁহ শিল্প আমাৰ ৰিচুৱেলবিলাকত ইউজ কৰা হয় আৰু সেইটো কাৰণে কি হৈ গ'ল এই যিটো কাঁহ শিল্প আছিলে ইয়াক ছাৰ্ভাইভ কৰিব পাৰিছিলে মোৰ'ভাৰ যদি মই চাব যাওঁ যিটো আমাৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ড আছিলে ইয়াত কি দেখা পোৱা গ'ল যে গভৰ্ণমেণ্টে এই কাঁহ শিল্পক বেচিকেলি চাবলৈ চেষ্টা কৰিলে এজ এ কটেজ ইণ্ডাষ্ট্ৰী ইয়াক প্ৰমোট কৰিব চেষ্টা কৰিলে থ্ৰু কোঅপাৰেটিভছ আৰু লগতে ৰুৰেল এমপ্লয়মেণ্টৰ জৰিয়তে অ'কে বাট যদিও পলিচিবিলাক বনোৱা হৈছিলে এই পলিচিবিলাক ফ্ৰেগমেণ্টেড হৈ থাকিলে অ'কে ফ্ৰেগমেণ্টেড কিয় হ'ল বিকজ যিটো ছাপৰ্ট দিয়া হৈছিলে ফৰ প্ৰডাকশ্যন সেইটো কি হৈ গ'ল ডিজাইনৰ লগত বা ব্ৰেণ্ডিং বা মাৰ্কেট এক্সেছ বা ৰ' মেটেৰিয়েল যিটো ছিকিউৰিটি এইবিলাকৰ লগত মানে খাপ খাব নোৱাৰিলে অ'কে অভিয়াছলি প্ৰডাকশ্যনৰ কাৰণে ছাপৰ্ট দিয়া হৈছিলে বাট প্ৰডাকশ্যন কৰিলেইতো নহ'ব তাৰ যিটো ডিজাইন কণ্টেম্পৰেৰী যিটো ডিজাইন আছে সেইটো আমি ডেভেলপ কৰিব লাগিব ইয়াক আমি ব্ৰেণ্ডিং কৰিব লাগিব ইয়াক আমি বিভিন্ন মাৰ্কেটত আমি উপলব্ধ কৰাব লাগিব যিখিনি ৰ' মেটেৰিয়েল দৰকাৰ হয় এই তোমাৰ কাঁহৰ কাৰণে কাঁহ বনাবৰ কাৰণে সেইবিলাকো বহুত মানে সেইবিলাকক সংৰক্ষণ কৰাও বহুত প্ৰয়োজন আছিলে তো আল্টিমেটলি যিটো পলিচি আছিলে পলিচিবিলাক ফ্ৰেগমেণ্টেড হৈ থাকিলে যদি আমি প্ৰত্যেকটো ডাইৰেকশ্যনৰ পৰা ইয়াক ছাপৰ্ট নকৰোঁ তেতিয়াহ'লে এই শিল্পটো জীয়াই থাকিব নোৱাৰিব অ'কে নেক্সট আমি কি দেখা পালোঁ যিটো লিবাৰেলাইজেশ্যন পিৰিয়ড আছিল তাত কি দেখা পোৱা গ'লোঁ যে ইয়াত টুৰিজিম লাইফষ্টাইল মাৰ্কেট অনলাইন কমাৰ্চ এইবিলাক বহুত এক্সপাণ্ডেড হ'ল অ'কে ইয়াৰ পচিবিলিটি বহুত বাঢ়িলে বাট লগতে কি হৈ গ'ল চোৱা ল' কষ্ট মাছ প্ৰডাকশ্যন হ'ল অ'কে আৰু লগতে কি হৈ গ'ল ইয়াৰ নিচিনা আৰু বেলেগ বেলেগ প্ৰডাক্টটো আল্টিমেটলি মাৰ্কেটত আহি গ'ল যাৰ কাৰণে কি হৈ গ'ল GI প্ৰটেকশ্যন বিকেম পাৰ্টিকুলাৰলি ৰেলেভেণ্ট অ'কে GI প্ৰটেকশ্যন প্ৰভাইড কৰাটো সেইটো কাৰণে বহুত বেছি দৰকাৰী হৈ পেলাই গৈছিলে তো ইয়াত কি হৈ গ'ল আমি পঢ়িছিলোঁ যে GI প্ৰটেকশ্যন দিয়া হৈছিলে বাট যদি আমি চাবলৈ যাওঁ এই যিটো GI টেগ দিয়া হৈছে বাট তথাপিও এতিয়াও কিছুমান চেলেঞ্জেছ দেখা পোৱা যায় যেনেকৈ এক্সাম্পল তোমালোকে চোৱা তোমাৰ মানে এই যিটো তোমাৰ ক'ব গ'লে কি হয় যিটো ল' বৰ্তমান GI টেগৰ আণ্ডাৰ যিটো ল' আছে ডেট ইজ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন অফ গুডছ ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰটেকশ্যন এক্ট 1999 ইয়াত কি হয় ইয়াত এই লটোৱে প্ৰডিউচাৰ এছ'চিয়েশ্যন বা বিভিন্ন ৰিপ্ৰেজেণ্টেটিভ বডিক মানে এলাউ কৰে টু ৰেজিষ্টাৰ এই GI অ'কে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে এলাউ কৰে ইণ্ডিভিজুৱেল প্ৰডিউচাৰ্ছ কেন ছাবচিকুৱেণ্টলি ছিক ৰেজিষ্ট্ৰেশ্যন এজ অথৰাইজড ইউজাৰ্ছ এতিয়া GI টেগটো পাই যায় তো যিমানবিলাক ইণ্ডিভিজুৱেল প্ৰডিউচাৰ্ছ থাকে সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে যে সিহঁতো কি হয় এজন অথৰাইজ ইউজাৰ হয় অ'কে আৰু লয় এইটো প্ৰভাইড কৰে প্ৰটেকশ্যন প্ৰভাইড কৰে এগেইনষ্ট আনঅথৰাইজড এণ্ড মিছলিডিং ইউজ অফ ৰেজিষ্টাৰ্ড GI টেগ অ'কে বাট চোৱা যদিও আমি এইবিলাক দেখা পালোঁ অ'কে GI টেগ অভিয়াছলি GI টেগ কিয় লাগে অ'কে GI টেগ প্ৰভাইড কৰা মানে বেছিক লজিকটো কি আছিলে যে আমি এই বস্তু বুজিব লাগিব যে GI টেগ আৰু পেটেণ্ট একেই নেকি নহয় একেই নহয় কেতিয়াও এই দুটা বস্তু বেলেগ বেলেগ হয় GI টেগে কি কৰে এটা কালেক্টিভ এইটো বস্তু মই দেখোঁ কালেক্টিভ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি হয় যেতিয়া GI টেগ বুলি কোৱা হয় ইট ইজ এ কালেক্টিভ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি হয়
অ'কে, এজন ছিংগল মানুহক সেই GI টেগটো প্ৰভাইড কৰা নহয় বা এটা কোম্পানীক সেই GI টেগটো প্ৰভাইড কৰা নহয়। এতিয়া পেটেণ্ট বুলি আমি কওঁ, সেইটো কি হয়? সেই পেটেণ্টটো প্ৰভাইড কৰা হয় এজন পাৰ্টিকুলাৰ ইনভেণ্টৰ, এজন মানুহ বা এটা কোম্পানীক সেই তোমাৰ পেটেণ্টটো প্ৰভাইড কৰা হয়। মানে কি হয়, যেতিয়া পেটেণ্ট পোৱা যায় এটা টেম্পৰেৰী মনোপলি পোৱা যায়। অ'কে, বাট যেতিয়া আমি GI টেগ বুলি কওঁ, তো কি হয় আল্টিমেটলি ইট প্ৰটেক্ট দ্য শ্বেয়াৰ্ড ৰেপুটেশ্যন অফ এ কমিউনিটি এণ্ড প্লেচ। সেইকাৰণে নাম কি দিয়া হয়? জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন। মানে এই বস্তুটো বুজি পোৱা গৈছে যে সেই মেটেল ক্ৰাফ্টটো মাত্ৰ ক'ত পোৱা যায়? সৰ্থেবাৰীতে পোৱা যায়। বস্তুটো বুজি পাইছে? GI টেগ প্ৰটেকশ্যনৰ মেইন লজিকটো সেইটো হয়। অ'কে, মোৰ পৰা তোমালোকে চোৱা, এই যিটো আমাৰ ট্ৰেডিশ্যনেল যিটো ক্ৰাফ্ট আছে, আমি আজি পঢ়ি আছোঁ যে এই মেটেল ক্ৰাফ্টটোক আমি ইয়াৰ প্ৰব্লেম কি হয়, ইয়াক ৰিভাইভ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। বাট ইয়াক ৰিভাইভ কৰিব কিয় লাগে? অ'কে, আমি কিছুমান পইণ্টটো পঢ়িছিলোঁ। অ'কে, ইয়াক বেলেগ বেলেগ ডাইমেনশ্যনত পঢ়িছিলোঁ। বাট লগতে তোমালোকে চোৱা, যদি মই ইয়াৰ ফিলচফিকেল ফাউণ্ডেশ্যন চাবলৈ যাওঁ, যে কিছুমান 4টা ইম্পৰ্টেণ্ট আইডিয়াজ ওপৰত ইয়াৰ ৰিভাইভেলটো আল্টিমেটলি তোমাৰ টিকি আছে। প্ৰথম কথা হৈছে ডিগনিটি অফ লেবাৰ। অ'কে, তো চোৱা, যেতিয়া আমি ভাল চাকৰি বুলি কওঁ, আমি কি বুজি পাওঁ? হোৱাইট কলাৰ জবছ। অ'কে, আমি অফিচাৰ এজন হোৱাটো আমি বিচাৰোঁ। বাট যেতিয়া আমি এই ক্ৰাফ্টটোৰ কথা কওঁ, এইটো এটা বহুত স্কিলফুল হয়, প্ৰত্যেকটো মানুহে কৰিব নোৱাৰে, এটা স্কিল মেনুৱেল ৱৰ্ক হয়। তো এই যদি স্কিল মেনুৱেল ৱৰ্ক হয়, এইটো কোনো কাৰণতে ইনফেৰিয়ৰ নহয় এজ কম্পেয়াৰ্ড টু দ্য হোৱাইট কলাৰ ৱৰ্ক, বিকজ এই কামটোত কি আছে? নলেজ আছে, ক্ৰিয়েটিভিটি আছে, আৰু লগতে এটা ছ'চিয়েল ভেলু ক্ৰিয়েট কৰি পেলাই আছে। অ'কে, ছেকেণ্ডটো হৈছে গান্ধীয়ান ডিচেণ্ট্ৰেলাইজেশ্যন। গান্ধীয়ে কি কয় চোৱা, ভিলেজ এণ্ড স্মল টাউন ইণ্ডাষ্ট্ৰিজ কেন ডিষ্ট্ৰিবিউট ইকনমিক পাৱাৰ। গান্ধীৰ যিটো এপ্ৰ'চ আছিলে, সেইটো কি আছিলে? বটম আপ এপ্ৰ'চ আছিলে। অ'কে, গান্ধীৰ আইডিয়া কি আছিলে? যে যদি মই অসমৰ বা ইণ্ডিয়াৰ যদি মই গাঁওবিলাক ডেভেলপ কৰোঁ, তেতিয়াহ'লে কি হ'ব? অট'মেটিকেলি আমাৰ ইণ্ডিয়াখন ডেভেলপ হ'ব। তো যদি মই অসমৰ সেই সৰু সুৰা যিখিনি আমাৰ ক্ৰাফ্ট আছে, তাক যদি আমি ডেভেলপ কৰিবলৈ চেষ্টা কৰোঁ, অসমৰ ইকনমি ডেভেলপ হ'ব, সেই গাঁওখনৰ ইকনমি ডেভেলপ হ'ব, আৰু ইন ৰিটাৰ্ণ অসমৰ ইকনমি ডেভেলপ হ'ব। বিকজ ইয়াৰ পৰা কি হ'ব? লোকেল এমপ্লয়মেণ্ট হ'ব, আৰু সেই তোমাৰ যিখিনি ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰ আছে তাৰ ওপৰত কি হ'ব? প্ৰেছাৰটো আল্টিমেটলি কমি যাব। অ'কে, নেক্সট যদি চাব যোৱা যায়, ইম্পৰ্টেণ্ট কিয় হয়? বিকজ অফ কালচাৰেল প্লুৰেলিজিম। ইয়াত চোৱা, ইয়াত কি কোৱা হৈছে? যে ডেভেলপমেণ্ট শুড নট ইৰেজ লোকেল আইডেণ্টিটি। অ'কে, এ ডাইভাৰ্ছ চিভিলাইজেশ্যন বিকাম ষ্ট্ৰংগাৰ when communities retain the ability to create, adapt, transmit their cultural practices. Okay, মানে চোৱা, ডেভেলপমেণ্ট কৰা মানে এইটো বুজোৱা নাইকিয়া যে আমি আমাৰ নিজৰ যিটো লোকেল আইডেণ্টিটি আছে তাক আমি নাইকিয়া কৰি পেলাম। অ'কে, এটা ডাইভাৰ্ছ চিভিলাইজেশ্যন ষ্ট্ৰং কেতিয়া হ'ব? যেতিয়া সেই কমিউনিটিটোৱে কি কৰে? ৰিটেইন কৰে দ্য এবিলিটি টু ক্ৰিয়েট, এডাপ্ট এণ্ড ট্ৰেন্সমিট দেয়াৰ কালচাৰেল প্ৰেক্টিচেছ। অ'কে, যদি আমাৰ চিভিলাইজেশ্যনটো ষ্ট্ৰং হয়, কেনেকৈ হ'ব? যদিহে আমি সেই এটা ক্ৰাফ্ট আমি বনাব পাৰিছোঁ, সময় সাপেক্ষে তাক আমি এডাপ্ট কৰিব পাৰিছোঁ, আৰু লগতে তাক আমি ট্ৰেন্সমিট কৰিব পাৰিছোঁ টু আৱাৰ নেক্সট জেনেৰেশ্যন। যদি ফ'ৰ্থ পাৰ্চপেক্টিভত চাব যোৱা যায়, সেইটো হৈছে ছাষ্টেইনেবল কনজাম্পশ্যন। অ'কে, ডিউৰেবল হেণ্ডক্ৰাফ্টেড প্ৰডাক্টছ চেলেঞ্জেছ দ্য কালচাৰ অফ ডিছপ'জেবল ল' কষ্ট কনজাম্পশ্যন। অ'কে, এতিয়া চোৱা, যেতিয়া আমি এখন কাঁহৰ কাঁহী ইউজ কৰোঁ নহয়, যদি কম্পেয়াৰ কৰিবলৈ যোৱা যায়, কিছুমান কম দামত পোৱা প্লাষ্টিকৰ কাঁহীৰ তুলনাত কি হয়? দামটো বেছি হ'ব পাৰে। বাট আমি আজি সময়ত যেতিয়া ডিছকাশ্যন কৰি আছোঁ, আমি লগতে এনভাইৰনমেণ্টৰ কথাও কৈ আছোঁ। অ'কে, তো এই যিখিনি আমাৰ হেণ্ডক্ৰাফ্ট ডিউৰেবল হয়, ইয়াক আমি আকৌ কি কৰিব পাৰোঁ? ৰিচাইকেল কৰিব পৰা যায়। অ'কে, তো এনেকুৱা ডিউৰেবল যিখিনি হেণ্ডক্ৰাফ্ট প্ৰডাক্ট থাকে, সেইবিলাকে কি কৰে? চেলেঞ্জ কৰে ডিছপ'জেবল আৰু ল' কষ্ট কনজাম্পশ্যন। অ'কে, এনকাৰেজ কৰে কি? ৰিপেয়াৰ কৰা, লংগিভিটি এণ্ড ৰেছপনচিবল ইউজ অফ মেটেৰিয়েলছ। অ'কে, এতিয়া চোৱা, প্ৰথম আমাৰ প্ৰশ্নটো কি আছিলে? যে প্ৰথম যেতিয়া মই আৰম্ভণি কৰিছিলোঁ, তেতিয়া মই কৈছিলোঁ যে অকল GI টেগ দিলে আমাৰ এই ক্ৰাফ্টটো জীয়াই থাকিব নেকি? মই এনচাৰটো কৈছিলোঁ নোৱাৰে। বিকজ চোৱা, যেতিয়া GI টেগ দিয়া হয়, ইয়াৰো কিছুমান লিমিটেশ্যন থাকে। লিমিটেশ্যন কি হয়? যে GI টেগে এইটো কয় যে এই প্ৰডাক্টটো অমুক জেগাৰ হয়, যেনেকৈ তেজপুৰৰ লিচি, সৰ্থেবাৰী মেটেল ক্ৰাফ্ট, বেল মেটেল ক্ৰাফ্ট। বাট GI টেগে এইটো এনচিয়ৰ নকৰে যে ইয়াৰ লগত জড়িত থকা যিখিনি শিল্পী আছে, তেখেতসকলে এটা মিনিমাম ইনকাম কৰিব, সেইটো কিন্তু এনচিয়ৰ নকৰে। আৰু লগতে GI টেগে অট'মেটিকেলি কেতিয়াও বন্ধ নকৰে ফেক প্ৰডাক্টবিলাক। অ'কে, ফেক প্ৰডাক্ট বন্ধ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে আকৌ বেলেগকৈ ষ্টেপ ল'ব লাগিব। গভৰ্ণমেণ্টে মাজে মাজে কি কৰিব লাগিব? তোমাৰ তাত গৈ পেলাই সেইবিলাক চেক কৰিব লাগিব। অ'কে,
নেক্সট তোমালোকে চোৱা যিটো আজি সময়ত যিটো তোমাৰ হাই ইনপুট কষ্ট, কাৰণ ৰ মেটেৰিয়েলৰ দামটো বহুত বাঢ়ি গৈছে আৰু এজ এ ৰিজাল্ট যিটো এণ্ড প্ৰডাক্ট ডেভেলপমেণ্ট হ'ব তাৰো দাম বাঢ়ি যাব। তো সেই ইনপুট প্ৰডাক্টৰ যিটো হাই কষ্ট হয় সেইটোকো ছল্ভ কৰিব পৰা নাইকিয়া, ৰিপ্লেচ কৰিব পৰা নাইকিয়া মডাৰ্ণ ডিজাইনছৰ লগত। কোৱালিটি কণ্ট্ৰল বা লজিষ্টিক যিখিনি প্ৰব্লেম আছে সেইবিলাকো ছল্ভ নকৰে। মোৰ ওপৰত তোমালোকে চোৱা এই যিটো কালেক্টিভ ৰাইট, বিকজ জি আই টেগ বুলি ক'ব গ'লে কি হয়, এটা ছিংগল ৰাইট নহয়, এজন ছিংগল মানুহৰ ৰাইট নহয়, এইটো কি হয় আল্টিমেটলি ক'ব গ'লে এটা কালেক্টিভ ৰাইট। A collective right can remain ineffective when individual artisans are not enrolled as authorized users. Okay? এই যিটো কালেক্টিভ ৰাইট বা জি আই টেগ দিয়া হৈছে সেইটো ইনইফেক্টিভ হ'ব যদিহে ইণ্ডিভিজুৱেল যিখিনি এজন যদি আৰ্টিচানছ যদি এনৰল নহয় এজ এ অথৰাইজ ইউজাৰ্ছ, তেতিয়াহ'লে জি আই টেগ আল্টিমেটলি একো কামত নাইকিয়া। অ'কে, মোৰ অভাৰ এক্সেচিভ কমাৰ্চিয়েলাইজেশ্যন হোৱাৰ কাৰণে কি হ'ব পাৰে, তোমাৰ আমাৰ যিটো ট্ৰেডিশ্যনেল প্ৰচেছ আছিলে, অ'কে, বা যিটো কালচাৰেল মিনিং আছিলে সেই ক্ৰাফ্টটোৰ সেইটো কি হ'ব পাৰে লাহে লাহে নাইকিয়া হৈ যাব পাৰে বা কমি যাব পাৰে। তো সেইটো কাৰণে আজিকালি কি দেখা পোৱা যায় যে কেতিয়াবা তোমাৰ আমি কাঁহৰ কাঁহী কিনো বা তাৰ কোৱালিটি কি হয় ডিগ্ৰেড হৈ গৈছে, কাৰণ কি হৈছে আল্টিমেটলি বেছি কমাৰ্চিয়েলাইজেশ্যন হৈ গৈছে। তো সেইটো কাৰণে চোৱা, তো জি আই টেগ প্ৰভাইড কৰাটো চলিউশ্যন নহয়, মানে কমপ্লিট চলিউশ্যন নহয়। জি আই টেগ প্ৰভাইড কৰাটো এটা ৱে হ'ব পাৰে, এটা চলিউশ্যন হ'ব পাৰে। অ'কে, এই জি আই টেগ কি কৰিব, এটা ডাইৰেকশ্যনৰ পৰা অলপমান প্ৰব্লেম ছল্ভ কৰিব, বাট কমপ্লিট প্ৰব্লেমটো কিন্তু ছল্ভ নকৰে। অ'কে, তো যদি আমি এই যিটো আমাৰ বেল মেটেল ক্ৰাফ্ট আছে, যদি ইয়াক যদি মই কমপ্লিট ৰিভাইভেল কৰিব লাগে, তেতিয়াহ'লে চলিউশ্যন কি হ'ব, যে যিটো জি আই টেগ আছে সেইটো যিটো জি আই টেগ প্ৰটেকশ্যন আছে নহয়, সেইটোক পূৰা অপাৰেশ্যনেল কৰাব লাগে। যেনেকৈ আল্টিমেটলি কি কৰিব লাগে, ইয়াক আমি ইফেক্টিভলি ইমপ্লিমেণ্টেশ্যন কৰিব লাগে। অ'কে, মানুহৰ মাজত এৱেৰনেছ আনিব লাগে, মানুহে গম পাব লাগে যে কাঁহ শিল্প বুলি ক'ব গ'লে জি আই টেগ কোনে পাই থৈছে, আল্টিমেটলি সৰ্থেবাৰীৰ যিখিনি কাঁহ শিল্প হয় তাতকৈ আৰু ভাল কাঁহ শিল্প নাইকিয়া ভাল, সেইটো মানুহে বুজি পাব লাগে, মানুহক এৱাৰ কৰাব লাগিব। আৰু লগতে এনফৰ্চমেণ্ট কৰাব লাগে, কাৰণ বহুত জেগাত কি হয় 2 নম্বৰীকে কি কৰে আল্টিমেটলি বেলেগ জেগাত কাঁহ শিল্প বনাব আৰু বেছিব কি হিচাপত যে এইখিনি সৰ্থেবাৰীত বনোৱা হৈছে। তো এনফৰ্চমেণ্ট আৰু মনিটৰিং যদি ভালদৰে নহয় আল্টিমেটলি লাভ নহ'ব। ছেকেণ্ডটো হৈছে বহুত ইম্পৰ্টেণ্ট হয় যে আমি যিখিনি ৰ মেটেৰিয়েলৰ কথা কৈছোঁ সেই ৰ মেটেৰিয়েল চিকিউৰ কৰিব লাগিব। আমি কোৱালিটি যদি ৰ মেটেৰিয়েল যদি কম দামত, অ'কে, এটা ফেয়াৰ প্ৰাইজত, এটা ষ্টেবল প্ৰাইচত যদি আমি এভেইলেবল কৰাব নোৱাৰোঁ, তেতিয়াহ'লে কাইলৈ গৈ পেলাই কি হ'ব, এই ক্ৰাফ্টটো নাইকিয়া হৈ যাব পাৰে। মোৰ অভাৰ আমি এটা কমপ্লিট ইক'চিষ্টেম ডেভেলপ কৰিব লাগিব। অ'কে, যেনেকৈ আমি কি কৰিব লাগিব, কমন ফেচিলিটি চেণ্টাৰ ডেভেলপ কৰিব লাগিব। অ'কে, মানুহক ট্ৰেইনিং কৰাব লাগিব, লগতে তোমাৰ সেই কাঁহ শিল্প কাৰণ তাৰ কাৰণে পইচা বেছিকৈ লাগে, তো সেই ক্ৰেডিট ফেচিলিটি প্ৰভাইড কৰিব লাগিব। বিভিন্ন আজি সময়ত মডাৰ্ণ ডিজাইন প্ৰভাইড কৰিব লাগিব, ব্ৰেণ্ডিং, মাৰ্কেটিং, লজিষ্টিক, এই গোটেইবিলাক যদি ইক'চিষ্টেম ডেভেলপ কৰা নহয়, তেতিয়াহ'লে এই ক্ৰাফ্টটো আল্টিমেটলি ভালদৰে আমি ৰিভাইভেল কৰিব নোৱাৰিম। মোৰ অভাৰ কি কৰিব লাগিব, আমি আৰু ইন'ভেশ্যন আনিব লাগিব এই ক্ৰাফ্টটোত। বা যেতিয়া আমি ইন'ভেশ্যন আনিম নহয়, আমি এইটো ধ্যান ৰাখিব লাগিব যাতে ইয়াৰ যিটো অথেণ্টিচিটি আছে, অৰিজিনেলিটি আছে, যাতে সেইটো নাইকিয়া হৈ পেলাই নাযায়। অ'কে, নেক্সট আমি কি কৰিব লাগিব, আমি এইটো এনশ্যোৰ কৰিব লাগিব যাতে যিখিনি আৰ্টিচান ইনভলভমেণ্ট থাকে এই ক্ৰাফ্টটোৰ ক্ষেত্ৰত তেখেতসকলে ডাইৰেক্ট বেনিফিটবিলাক পায়। কাৰণ কেতিয়াবা আমি এইটো দেখা পাওঁ যে যিসকল ব্যক্তিয়ে সেই বস্তুটো বনায় তেখেতসকলৰ কোনো বেনিফিট নহয়, যিখিনি মিডিলমেন সোমাই থাকে সেই মিডিলমেনবিলাকে গৈ পেলাই কি কৰে, গোটেই বেনিফিটটো পাই যায়। অ'কে, তো আমি সেইটো এনশ্যোৰ কৰিব লাগিব যে বেনিফিটটো কোনে পায়, যিখিনি আৰ্টিচান ইয়াত ইনভলভমেণ্ট হৈ আছে। অ'কে, মোৰ অভাৰ আমি কি কৰিব লাগিব, এই ক্ৰাফ্টটোক লিংক কৰিব লাগে উইথ পাব্লিক প্ৰকিউৰমেণ্ট এণ্ড টুৰিজিম। অ'কে, আমি যাতে এইটো প্ৰমোট কৰিব লাগে যাতে গভৰ্ণমেণ্টে ইয়াৰ বস্তুবিলাক প্ৰডাক্টবিলাক কিনে, তাক এক্সপৰ্ট কৰিব পাৰে। গভৰ্ণমেণ্টে কিছুমান টুৰিজিমত যদি আমি দৃষ্টিৰে চাব যাওঁ, ইয়াক প্ৰমোট কৰিব পাৰে। টুৰিজিম চাৰ্কিট বনাব পাৰে, ধৰি লওক বিভিন্ন ছেক্টৰত থকা টুৰিজিম এৰিয়াবিলাক লিংক কৰিব পাৰে। অ'কে, ধৰি লওক এজন ফৰেনাৰ ছাপ'জ অসমলৈ আহিছে, তেখেতে ছাপ'জ তোমাৰ কাজিৰঙালৈ আহিলে, অসমৰ বিভিন্ন জেগালৈ গ'লে, ছাপ'জ তেজপুৰলৈ গ'লে, তেজপুৰৰ লিচি খালে। অ'কে, তাৰ পৰা আল্টিমেটলি সৰ্থেবাৰীলৈ গ'ল, সৰ্থেবাৰীত সেই কাঁহ শিল্পৰ সেই শিল্পীটো সেই শিল্পত সেই বস্তুবিলাক চালে। তো এটা টুৰিজিম চাৰ্কিট তেনে গঠন কৰিব পৰা যায়। অ'কে, ক্ৰাফ্ট ভিলেজেছ গঠন কৰিব পৰা যায়, এক্সিবিশ্যন কৰিব পৰা যায়, যাতে পাব্লিকলি মানুহে কি কৰে, এইবিলাক এৱেৰনেছ হয় আৰু মানুহে গম পায়। অ'কে, তো যদি আমি কমপ্লিট যদি এই চলিউশ্যনবিলাক নকৰোঁ, তেতিয়াহ'লে কিন্তু আল্টিমেটলি আমি এই কাঁহ শিল্পক ইন দ্য নিয়েৰ ফিউচাৰ কিন্তু বচাব নোৱাৰিম। অ'কে, তো মই বোধ কৰিছোঁ তোমালোকে এই গোটেইখিনি বস্তু বুজি পাইছা। আৰু ইয়াৰ ৰিলেটেড মই এটা কুৱেশ্যন তোমালোকক কমেণ্ট ছেকশ্যনত মই দি থৈছোঁ, লগতে ডেছক্ৰিপশ্যন লিংকতো দি থোৱা আছে এটা কুৱেশ্যন মেইনছৰ পাৰ্চপেক্টিভত।
তো তোমালোকে ইয়াৰ এনচাৰটো লিখি পেলাই মোলৈ পঠাব পাৰা আৰু মই ইভালুৱেশ্যন কৰি পেলাই তোমালোকক ইয়াৰ এনচাৰটো পঠাই দিম তোমালোকে যদি এনচাৰটো পঠাব বিচাৰিছা তোমালোকে যদি আমাৰ হোৱাটছএপ নাম্বাৰ আছে 6002417488 তোমালোকে এই নম্বৰত মোৰ এনচাৰটো পঠাব পাৰা অ'কে তো যদি তোমালোকে বুজি পাইছা তো অবভিয়াছলি তোমালোকে এনেকুৱা এনচাৰ এটা লিখি পেলাই মোলৈ পঠাবা আৰু মই আগন্তুক দিনত আমাৰ আপকামিং মেইনছৰ কাৰণে এনেকুৱা কিছুমান টপিক লৈ পেলাই আনিম যিবিলাক টপিকত মই বহুত ভালদৰে ডিছকাশ্যন কৰিবলৈ চেষ্টা কৰিম A to Z অফ ডেট পাৰ্টিকুলাৰ টপিক আৰু মই এনেকুৱা টপিক ল'ম যিবিলাক টপিক নিউজ পেপাৰত আছে নিউজত আছে যাতে তোমালোকৰ আপকামিং পৰীক্ষাবিলাকত এই টপিকটোৱে সহায় কৰিব পাৰে অ'কে ডেটছ অল ফৰ টুডে থেংক ইউ